প্ৰত্যেকজন অসমীয়াই যোনটো ফিল কৰিছে দাদাই মানে কিছুমান কথা কৈছিলে আজি মই ক'ব বিচাৰোঁ দাদাই কৈছিলে মই এতিয়া যে মানুহে গানবোৰ শুনি থাকে একো বুজি নাপায় এনেই শুনি থাকে কিন্তু মই যোনদিনাখন মৰিম সেইদিনাখন সেই গানবোৰৰ অৰ্থ বুজি পাব হয় এতিয়া গানবোৰ যে লগাই আছে যে সেই লগালে যেন এইটো গানো মিলে দেখোন পৰিস্থিতিটোৰ লগত এইটো গানো মিলে দেখোন সেই তেনেকুৱা এটা পৰিস্থিতি হৈছে আৰু ছেকেণ্ডতে কৈছিলে কেকে ঢুকাওঁতে মই গৈছিলোঁ তেতিয়া কেকে ঢুকাওঁতে বহুত দুখ পাইছিল দাদাই মোক কৈছিলে যে কেকেটো গুচি গ'ল আৰু আমাৰ লগৰ প্ৰায়খিনিয়ে 50 এইটো হেৰিতে গুচি যায় মানে যদি মই মৰোঁ এই 50 to 55ৰ ভিতৰতে মৰিম আৰু যদি বাচি গ'লোঁ বেছি গ'লোঁ আৰু যদি মৰোঁ মই এইটোতে মৰিম আৰু ঠিক নাই মৰি যাব পাৰোঁ হেই আপুনি কি কথা কয় ভাবিবই নোৱাৰো যোনটো বস্তু মানে দাদাই মুখেদি কৈ দিয়ে মানে আমাৰ কেনেকুৱা লাগি যায় সেইটো টাইমত মানে দাদা প্লিজ এনেকুৱা এইবোৰ কথা ক'ব নাপায় নহয় নক'বচোন আমি ভাবিব মানে মৰি যাম আমি চব মৰি যাম আমি এনেকৈ নক'ব তেতিয়া এনেকৈ কয় তাৰপিছত ক'ব মই কেতিয়াবা দাদাক বহুত বেয়া বেয়া কমেণ্ট দিয়ে আৰু দাদাই যেতিয়া গম পায় মোক এনেকৈ বেয়াকৈ কৈছে তেতিয়া দাদাই কয় হেৰি মই এনেকুৱা জেগাত গৈ পেলাই মৰিম কোনো মানে মই প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম আৰু কোনো গম নাপাব মাই ডেথ উইল বি এ মিষ্ট্ৰি আৰু মই তেতিয়া মিডিয়াক মই টিআৰপি নিদিওঁ এনেকৈ কৈছিলে তেতিয়া মই টিআৰপি নিদিওঁ সিহঁতক আৰু কয় হেৰি লাইফ ইজ আনপ্ৰেডিক্টেবল হেৰি লাইফ কি বুলি কয় মোৰ মাই ডেথ উইল বি এ মিষ্ট্ৰি 55 to 55ৰ ভিতৰতে মৰিম প্ৰকৃতিৰ মাজত গৈ পেলাই মৰিম প্ৰত্যেকটো কথা কেনেকৈ মিলিব পাৰে মানে প্ৰত্যেকটো কথা কেনেকৈ মিলিব পাৰে মানে কেলে বা ক'লে এনেকৈ বাৰু যি কি নহওক এতিয়া চবৰে খং উঠি আছে তদন্ত হ'ব লাগে আৰু যদি দোষী হয় কোনোবা দোষীয়ে শাস্তি পাব লাগে আৰু এইটো যাতে একদম নিকা তদন্ত হওক মই হিমন্ত বিশ্ব ছাৰক একদম ৰিকুৱেষ্ট কৰিছোঁ নহ'লে মানুহ মৰি যাব দাদাই যদি সঁচাকৈ দাদাৰ লগত কিবা হৈছে মই নাজানো কি হৈছে মোৰ বিশ্বাস নহয় এইটো হৈছে বুলি কিন্তু যদি হৈছে এটা কথাটো হয় দাদাক কিন্তু বহুত ইউজ কৰা হ'ল